ৰাজ্যিক পৰিবহণ নিগম। অসম ৰাজ্যিক পৰিবহণ নিগম বুলি কোৱাৰ লগে লগে সকলোৰে মনলৈ আহে এটা সময়ত ৰঙা বাছখন গৈ থকা। কিন্তু লাহে লাহে বিভিন্ন কাৰণত সেই অসম ৰাজ্যিক পৰিবহণ নিগম মৃত্যুমুখত পৰিলে আৰু তাক জীয়াই তুলিলে একাংশ ব্যক্তিগত বাহনে। গোলাঘাটত এই পৰিবহণ নিগমক জীয়াই তোলাৰ অন্যতম এটা সংস্থা হ'ল নাম্বৰ ট্ৰেন্সপৰ্ট। আৰু আজি সেই নাম্বৰ ট্ৰেন্সপৰ্টে দুখনকৈ অত্যাধুনিক বাছ ইতিমধ্যে ৰাইজৰ বাবে মুকলি কৰিছে। মই কেমেৰাপাৰ্চন প্ৰশান্তক মই দেখুৱাবলৈ গৈছোঁ দুখন অত্যাধুনিক বাছ। আৰু নাম্বৰ ট্ৰেন্সপৰ্টৰ গৰাকী হ'ল অৰূপ বল্লভ গোস্বামী। মই আপোনাৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম, অকণমান এইফালে বাছৰ ফালে ৰৈ দিয়ক। আৰু আজি এনেকুৱা এটা সেৱাৰ কাৰণে আগবাঢ়িছে য'ত দুখনকৈ অত্যাধুনিক বাছ শ্লিপাৰসহ আপোনালোকে ৰাইজৰ বাবে মুকলি কৰিছে। অকণমান একচুৱেলি আমি আজি দীৰ্ঘদিন ধৰি যি বাছৰ ব্যৱসায় কৰি অভিজ্ঞতা লাভ কৰিলোঁ, ন' ডাউট আমি আৰ্থিকভাৱে কিছু স্বাৱলম্বী হৈছোঁ যদিও ৰাইজৰ লগত যিটো এটা সহায় সহযোগ চিনা পৰিচয় হৈছে, এইটোৱে আমাৰ মূলধন। আৰু হয়তো আমি বেলেগ যদি কিবা চাকৰিও কৰিলোহেঁতেন বা কিবা কৰিলোহেঁতেন, হয়তো আমি ৰাইজৰ মাজত আজি এনেদৰে থাকিব নোৱাৰিলোহেঁতেন। কিন্তু বাছ ব্যৱসায় কৰি আমি এটা বৃহৎ সমাজ পাইছোঁ। প্ৰত্যেকটো সমাজৰ প্ৰত্যেকটো কেটাগৰীৰ প্ৰত্যেকটো ৰাইজৰ লগত আমাৰ এটা নিবিড় সম্পৰ্ক গঢ়ি উঠিছে। হয়তো এটা সময়ত আমাৰ ল'ৰা ছোৱালী গৈছিলে, তেওঁলোকৰ দেউতাক গ'ল, দেউতাকৰ পিছত তেওঁলোকৰ নাতি গৈছে আজি। গতিকে আমি এটা দীৰ্ঘদিন ধৰি ৰাইজক সেৱা আগবঢ়াই আহিছোঁ আৰু ৰাইজৰ আশীৰ্বাদ লৈ য়েছ অফক'ৰ্ছ এইটো এটা ৰাইজৰ সেৱা। গতিকে আমাৰ মেইন প্ৰায়ৰিটিটো হৈছে পেছেঞ্জাৰ ছেফটি, পেছেঞ্জাৰ সুৰক্ষিত আমাৰ মূল উদ্দেশ্য, যাতে গোলাঘাটৰ পৰা গৈ গন্তব্যস্থান গুৱাহাটীত ভালদৰে পাব পাৰে, গুৱাহাটীৰ পৰা আহি গোলাঘাটত সুন্দৰকৈ পাব পাৰে, এই হৈছে আমাৰ মূল উদ্দেশ্য। কিমান এতিয়া আপোনাৰ গোলাঘাট গুৱাহাটী বা অন্য ঠাইলৈ গাড়ী চলি আছে বাছ? এতিয়া আমাৰ 10খন বাছ চলি আছে গোলাঘাট গুৱাহাটী। হয় হয়। অৰূপ বল্লভ গোস্বামী, আমি অৰূপ দা বুলি কওঁ। অৰূপ দা ইতিমধ্যে এজন প্ৰকৃতিপ্ৰেমী, নীৰৱ প্ৰকৃতিপ্ৰেমী, যিজন অৰূপ দাই অসমৰ গোলাঘাটৰ বিভিন্ন প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰতো ইতিমধ্যে কাম কৰি থাকে। আৰু মই কেমেৰাপাৰ্চন প্ৰশান্তক মই দেখুৱাবলৈ কৈছোঁ যে ইয়াত সকলোখিনি ব্যৱস্থা আছে। লাইভ ট্ৰেকিঙৰ ব্যৱস্থা আছে, ওমেন ছেফটি ইয়াত ব্যৱস্থা আছে, যিখিনি ইয়াৰ ভিতৰত যিখিনি কৰ্মচাৰী আছে, ট্ৰেইন ক্ৰিউ, CCTV ছাৰ্ভিলেঞ্চ আছে ইয়াত। আপুনি মোবাইল ইয়াত চাৰ্জিং কৰি আপুনি লৈ যাব পাৰে, সেইখিনিও ব্যৱস্থা আছে। ইতিমধ্যে এইজন আমাৰ এজন ড্ৰাইভাৰ আছে, চালক। এতিয়া প্ৰথম গুৱাহাটী যাব নি আজি? গুৱাহাটী যাম। ইয়াৰ পৰা 12:30 যাম। হয় হয়। প্ৰথমবাৰৰ কাৰণে এতিয়া আজি 12:30 বজাত গুৱাহাটীলৈ ভ্ৰমণ কৰিব। আৰু আমি পুনৰ এবাৰ আপোনাক বাছখনৰ ভিতৰৰ যিখিনি অংশ, ইণ্টেৰিয়ৰ কেনেকৈ আছে, কেনেকৈ মানুহ বহি যাব বাছখনত, কেনেকৈ শুই যাব পাৰিব, সকলোখিনি ব্যৱস্থা খুব ধুনীয়াকৈ আছে। গতিকে আপুনি যদি গুৱাহাটী বা অন্য কোনো স্থানলৈ দূৰ ভ্ৰমণ কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপুনি এবাৰ নাম্বৰ ট্ৰেভেলছত উঠি আপুনি ভ্ৰমণ কৰিব পাৰে বা গুৱাহাটীলৈ যাব পাৰে, গন্তব্যস্থান পাব পাৰে। ইয়াত সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে। সকলোখিনি দিশ চালি জাৰি চাই ইতিমধ্যে এই বাছখন নিৰ্মাণ কৰিছে। আৰু প্ৰথমবাৰৰ কাৰণে ইতিমধ্যে শুই বহি যোৱা যি বাছৰ ব্যৱস্থা, সেই শুই বহি যোৱা বাছৰ ব্যৱস্থা প্ৰথমবাৰৰ কাৰণে ইতিমধ্যে গোলাঘাটত এই সেৱা মুকলি কৰিছে নাম্বৰ ট্ৰেন্সপৰ্টে। আমি আপোনালোকক নাম্বৰ ট্ৰেন্সপৰ্টৰ এই যি 40 বছৰীয়া যাত্ৰা, এই যাত্ৰাৰ সৈতে পৰিচয় কৰাই দিলোঁ। আৰু লগতে অত্যাধুনিক বাছ আজিৰে পৰা ইতিমধ্যে গোলাঘাট গুৱাহাটী আৰম্ভ হৈছে, সেই তথ্যও আজি আমি আপোনালোকক প্ৰদান কৰিলোঁ।